আৰু গুড মৰ্নিং সকলোলৈকে সুপ্ৰভাত সকলোলৈকে স্বাগতম জনাইছোঁ শিৱশইকীয়াৰ অন্যটি ব্লগলৈ আৰু আজি ভাগৱতৰ আমাৰ দ্বিতীয় দিন আৰু এইফালে আমাৰ ৰিয়াঞ্চি আৰু মাক ৰেডি হৈ আছে ময়ো যাবৰ কাৰণে এইফালে ৰেডি হৈ আছোঁ প্ৰথমতে এইফালে ৰিয়াঞ্চি ৰেডি এইফালে মাক ৰেডি আৰু এইফালে আমাৰ চুমচুমো ৰেডি চুমচুম ৰেডি হ'লানে দুনো ফিনিছে তাক কৃষ্ণ কৈ দিয়া দুয়োটাই কৃষ্ণ কৈ দিয়া তুমি কিবা কৃষ্ণ কোৱা কৃষ্ণ যাবলৈ ৰেডি হৈছে আৰু চাওঁ মই দেখাক অলপ আচৰি কৰি দিওঁ দিয়া মোৰবিলাক ৰিয়াঞ্চিয়ে ডিঙিত গামোচা লৈ গামোচাখন ভালকৈ লোৱা এইফালে ডিঙিত গামোচা লৈ পেলাই আৰু চুমচুম তুমিও এখন গামোচা লৈ আহাগৈ যোৱা আমাৰ ৰিকিয়ে এইফালে উৰণি লৈ আছে উৰণি লৈ একেবাৰে ধুনীয়াকৈ যাবলৈ ৰেডি হৈছে আৰু ভাল লাগিছে ৰিহা এখন কি কয় ৰিহা চেলেং লৈ পেলাই মা নাই যোৱা হ'ব ওলাই আছে মা ওলাই আছে মাও যাব এতিয়া কৃষ্ণ সকলোকে আশীৰ্বাদ সেৱা লৈছোঁ যাতে সকলোৰে মংগল হওক এইফালে এতিয়া ৰিকি গৈছে আকৌ শৰাই চাকি তাকি দিবৰ কাৰণে এইফালে ৰেডি একেই কৃষ্ণ এইফালে চাই দিয়া এপাক ধুনীয়া লাগিছে কৃষ্ণ মই অকণ দেৰিকৈহে যাম এইফালে এতিয়া শাহু বোৱাৰী দুজনী ৰেডি এইফালে আমাৰ মাও ৰেডি এইফালে আমাৰ ৰিকিও ৰেডি চ' এতিয়া যাবলৈ ওলাইছে তেনেহ'লে নামঘৰলৈ বাই বাই মই অকণ দেৰিকৈ গৈ আছোঁ গা পা ধুই কৰি কাম বন কৰি দাড়িকেইডাল বহুত দিন কটা নাই এতিয়া উপায় নাই কিন্তু কাটিব লাগিব গতিকে ভাগৱত থকা কাৰণে দাড়িকেইডালো কাটি আহোঁ বজাৰ সময় কিবা কিবি কৰিবলগীয়া আছে সেয়াও কৰি আহোঁ পটককৈ গৈ আহোঁ তেনেহ'লে ভাইমন আৰু মই দাড়ি চাই কাটি পেলাই আহি গ'লোঁ দেখা কেনেকুৱা লাগিছে দাড়ি কাটিলোঁ অ' কলিজা পাপাক কেনেকুৱা লাগিছে দাড়ি কাটোঁতে ধুনীয়া লাগিছেনে অঁ মোবাইল চালে চকু বেয়া হ'ব দেই আমাৰ ৰিয়াঞ্চিয়ে কৈছে হা এইফালে গোটেই পূৰা গেম খেলাত ব্যস্ত পূৰা পোৱালি তিনিটা আৰু আমাৰ ৰিয়াঞ্চিয়ে মাতি আছে চবকে পায়স খাবলৈ আৰু এতিয়া চাওঁতে দুটাই বাজিলে আৰু এইফালে দেখিছে দাড়ি চাই কাটি পেলাই পূৰা ধুনীয়া টিপটপ হৈ আছোঁ আৰু এইফালে মই চুৰিয়া পিন্ধি আছোঁ আৰু এইফালে মোক ৰিকি অলপ হেল্প কৰি আছে পোন মৰাত অঁ গৈছোঁ ওলাই লওঁ একেবাৰে নামঘৰলৈ যাওঁ এপাক অঁ এইয়া যাওঁ তেনেহ'লে দেই বাই ৰিকি কৃষ্ণ কি কৈ আছে এইফালে যাওঁ হা মই তোমালোক যাবা নি মোৰ লগত যোৱা যদি যোৱা থাকা বাই মাৰি আছোঁ মই আৰু এইফালে আমাৰ ৰাইজ পূৰা লাগি আছে সমৰ ৰাইজক মানে শুশ্ৰূষা কৰাৰ আলহী অতিথি সকলোকে খোৱা বোৱা আদি দিয়াত পূৰা ধুনীয়াকৈ লাগি আছে খাবলৈ বহিছোঁ আমি এইফালে দুদুদাহত এইফালে গাঁৱৰ ৰাইজ সকলো অনুকূল নকৰ বচন মধৰে ভাইজায়ো এৰিলা স্নেহ আপোনাৰ ইষ্ট জৰক আপোন মানি হৰুৱাই নাম
এইফালে বস্তু ৰখি ৰাতি মানে কি ৰাতিপুৱা হ'লে আৰু 3:40 হ'ল আৰু এতিয়া নামঘৰৰ পৰা এতিয়াহে আহিছোঁ অকণমান ভাগৱত পাঠো কৰিলোঁ ভয়ে ভয়ে প্ৰথমবাৰ লাইফত যিখিনি নহওক এতিয়া শুবলৈ যাওঁ আৰু তেনেহ'লে ঘৰত মানুহ চব শুই গ'ল